নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ মই অভিজিতে তোমালোকক সকলোকে এই শ্ৰেণীলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ লৈ আহিছো এটা নতুন অধ্যায়, মানে অলৰেডি অধ্যায়টো এটা খণ্ড মই পঢ়াইছোৱে, এটা নতুন খণ্ড সময় নামৰ যোনটো খণ্ড আমি ইয়াৰ আগতে পঢ়িছিলোঁ, এটা খণ্ড 1 যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ এই শ্ৰেণীৰ সৈতে সংযুক্ত হৈছে বা আজি চাবলৈ আহিছা তেওঁলোকক মই অনুৰোধ কৰিম তেওঁলোকে যাতে খণ্ড 1টো চাইহে দ্বিতীয়টো চাবলৈ আহে। যিসকলে চাইছে তেওঁলোকৰ বাবে প্ৰব্লেম নাই, কাৰণ তাৰ পিছৰ পৰাই মই এতিয়া বুজাম। এটা শ্বৰ্ট ৰিকেপ এটা মই দি দিম বাৰু প্ৰথমতে পঢ়োৱাৰ আগতে। থুলমূলকৈ কি পঢ়িলোঁ আমি সেইদিনাখন কৈ লওঁ আহাচোন। সময়নো কি, ক'ত কিয় কি বিখ্যাত। প্ৰথমতে আমি চেপ্টাৰটোৰ কবি পৰিচয় পঢ়িলোঁ। নীলমণি ফুকন জ্যেষ্ঠ কোন হয়, তেওঁৰ সাহিত্য কৃতি, সেইসমূহ আমি পঢ়িলোঁ। তাৰপিছত সময়ক ডাঙৰ ভাগবিলাক, সৰু ভাগবিলাক, মাজু ভাগবিলাক সেইবোৰ আমি পঢ়িলোঁ। প্ৰকৃতি আৰু সময়ৰ সম্পৰ্ক নিবিড় সেই কথাটো আমি পঢ়িলোঁ। কিদৰে আমি প্ৰকৃতিৰ পৰা সময়ৰ সেই ৰাশিবিলাকৰ কথা গম পাব পাৰোঁ, ঋতু, মাহ, বছৰ বা বেলা সেইবিলাকৰ কথা গম পাব পাৰোঁ, বা আমাৰ অসমীয়া সংস্কৃতিত থকা বিভিন্ন সময়ক লৈ পিনি যে মানুহে বিভিন্ন ভাগ কৰি থৈছে বস্তুবোৰ, পাৰয়ে কুৰুলিয়ালে বা গৰুৱে হেম্বেলিয়ালে কেনেকুৱা ধৰণৰ সময় হ'ব পাৰে, কুকুৰাই ডাক দিলে কেনেকুৱা সময় হ'ব পাৰে, কাছই কণী পাৰিলে কেনেকুৱা সময় হ'ব পাৰে, সেই গোটেই কথাখিনি আমি প্ৰকৃতি আৰু সময়ৰ যে এটা নিবিড় সম্পৰ্ক সেই কথাখিনি আমি অলৰেডি পঢ়িছোঁ। আজি আমি তাৰ পিছৰ পৰা আৰুনো সময়ৰ কথা কি কৈছে ইয়াত লেখকে সেই কথাখিনি আমি ইয়াত পঢ়িম। গতিকে চাওঁচোন আহা কিনো কৈছে ইয়াত সময় কি পঢ়িম। আমি সেইদিনাখন এইটো কৈছোঁৱেই যে আমি প্ৰথমতে আৰম্ভণি লেখক পৰিচয়কেইটা আমি পঢ়িছোঁ অলৰেডি, বিষয়বস্তু বিশ্লেষণ কৰি আছোঁ। সেইদিনাখনৰ পিছৰ পৰা আজি আমি বিশ্লেষণ কৰিব লাগিব। প্ৰকৃতি আৰু সময়ৰ কথা আমি পঢ়িলোঁ। এতিয়া উদ্ভাৱিকা শক্তিয়ে কিনো কৈছে ইয়াত চাওঁচোন। উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে। গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰি ৰাখিব পৰা হ'ল। বিজ্ঞাপনৰ বলত ক্ৰমে সময় নিৰূপক যন্ত্ৰপাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ব কৰি মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাকো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। আমি সেইদিনাখন প্ৰকৃতিৰ কথা, প্ৰকৃতিৰ পৰা মানুহে কেনেকৈ সময় নিৰূপণ কৰিছিলে, আগতে পানী চাই পানী যে মানুহে সময় নিৰূপণ কৰিব পাৰিছিলে, পানীত চাই পানী সেই কথাও আমি কৈছোঁ। চাহ চুটি দীঘল, তামোলখন খাই পানি তামোলখন খোৱাৰ সময়ক লৈ পিনিও যে মানুহে সময় নিৰূপণ কৰিছিলে সেই কথাটো আমি সেইদিনাখন কৈছিলোঁ। কিন্তু এতিয়া লাহে লাহে কি হ'ল, ছায়েন্স এণ্ড টেকন'লজি ডেভেলপ হ'ল, মানুহে উদ্ভাৱিকা শক্তিৰ বলত মানুহে নিজৰ অভাৱেই আৱিষ্কাৰৰ মূল বুলি কয় নহয়, আৰু সেই অভাৱত পৰি মানুহে বিভিন্ন বস্তু আৱিষ্কাৰ কৰাৰ দৰে সময়ৰো বিভিন্ন যন্ত্ৰপাতি আৱিষ্কাৰ কৰিবলৈ ল'লে। পোনপ্ৰথমে সময়ৰ আৱিষ্কাৰ কেনেকৈ কৰিলে, মানুহে চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ল'লে। 24 ঘণ্টাই যে এদিন সেই কথাটো মানুহে নিৰূপণ কৰিব পৰা হ'ল। তাৰপিছত দিন মাহ গণনা কৰিবলৈ ধৰিলে, সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰি ৰাখিব পৰা হ'ল। সময় নিৰূপক যন্ত্ৰ ঘড়ী আদি এইবিলাক উলিয়াবলৈ ধৰিলে মানুহে। ঘড়ী কাটা কেনেকৈ মানুহে এনেকৈ থিৰাং কৰি ল'লে যে এনেকৈ ধৰণে ঘূৰি থাকিব, সময় ঘূৰি থাকিব, সময়ৰ চকৰি ঘূৰি থাকিব, আৰু আমি সেই সময়ক আমি মিনিট, ছেকেণ্ড, ঘণ্টা এনেকৈ নাম দিম, এনেকৈ বিভিন্ন ধৰণৰ মানুহে নাম দি ল'লে। তাৰপিছত কি হ'ল, এই ভাগবিলাকে অৰ্থকৈ মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। সময় আমি আগতে ঘড়ী নাথাকোঁতে মানুহে প্ৰকৃতি চাই পিনি সময় গম পাইছিলে, বা এতিয়া ঘড়ী অহাৰ লগে লগে প্ৰথমটো ধৰা তোমাৰ আধুনিক ঘড়ী ওলোৱা নাছিলে, প্ৰথমতে কাটা থকা এনেকুৱা ধৰণৰ ঘড়ী ওলাইছিলে, সেই ঘড়ী চাই মানুহে সময় নিৰূপণ কৰিবলৈ ল'লে। তাৰপিছত ঘড়ীবোৰো আজিকালি ডেভেলপ হ'ল, ডিজিটেল হ'ল। কিন্তু যিমানেই যি নহওক, ডিজিটেল নহওক, এডভান্স নহওক, সময়ৰ সেই ক্ষুদ্ৰতম অংশবিলাককো মানুহে স্থিৰ কৰিব পাৰিলেও কিন্তু সময়ৰ প্ৰকৃত যন্ত্ৰ হৈছে কৰ্ম। এই কথাটোহে আচলতে ইয়াত বুজাব খোজা হৈছে যে সময়ৰ প্ৰকৃত
যন্ত্ৰপাতি হৈছে কৰ্ম কৰ্মৰ মাজেদিহে আমি সময়ৰ গতি ধৰিব পাৰোঁ সময়ৰ গতি আমি কেনেকৈ ধৰিম আমি কৰ্মৰ মাজেদিহে সময়ৰ গতিক আমি নিৰূপণ কৰিব পাৰোঁ ঠাৱৰ কৰিব পাৰোঁ সেই কথাটোৱে ইয়াত বুজাব খোজা হৈছে ইয়াৰ পিছত চাওঁ হা এলেহুৱাৰ দিনটো নাযায় নোপোৱাই কিন্তু কৰ্মী লোকৰ মানত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি এলেহুৱাৰ দিনটো নাযায় নোপোৱাই কিন্তু কৰ্মী লোকৰ মানত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে আচলতে কি হয় তোমালোকে এলাহ কৰি সকলোৱে অলপ অলপটো এলাহ কৰি পাইছা চাগে জীৱনত এলাহ কৰিলে কেনেকুৱা লাগে যেন দিনটো শেষেই নহয় কেতিয়াবা স্কুল নগৈ এনেই ঘৰতে শুই থাকিবাচোন টিভিটো চাই বা কিবা কৰি তেতিয়া যেন দিনটো শেষেই নহয় যেন বহুত সময় আমাৰ হাতে এনেকুৱা যেন নালাগে জানো সেই কথাটোৱে ইয়াত বুজাবলৈ খোজা হৈছে এই স্কুল নগৈ যদি তুমি যদি ঘৰতে শুই থাকা বা তোমাৰ যদি গৰম বন্ধটো যদি তোমাৰ সেই দিনবিলাকত যদি তোমালোকে কিবা কিবি কাম চামত ব্যস্ত হৈ নোযোৱা বা কিবা কিবি যদি সৰু সুৰা কাম তোমালোকে যি কাম ভাল পোৱা তোমালোকে বোলে পঢ়ি ভাল বাহিৰা কিতাপ পঢ়ি ভাল পোৱা বোলে সাধু শুনি ভাল পোৱা কোনোবাই গান গাই ভাল পায় কোনোবাই ছবি আঁকি ভাল পায় কোনোবাই ফুৰি ভাল পায় গতিকে সেই কামবোৰ যদি তোমালোকে গৰম বন্ধৰ সেই সময়ছোৱাত নকৰি পানি অকল মোবাইলটো লৈ পানি বোলে ৰিল স্ক্ৰল কৰি পঢ়ি আছা বোলে তেতিয়া কি হ'ব তেতিয়া আমাৰ কি হ'ব দিনটো নাযায় নোপোৱা এনেকুৱা ধৰণৰ লাগিব হেকেই নহয় যেন দিনটো তেনেকুৱা নহয় জানো গতিকে সেই তেনেকুৱা তোমালোকে নিজৰ জীৱনৰ লগত পাইছা চাগে তেনেকুৱা কিন্তু তেনেকুৱা হোৱাটো উচিত নহয় এলেহুৱা হোৱাটো উচিত নহয় এলেহুৱা যে হ'ব নালাগে সেই কথাটো আমি বিভিন্ন পাঠত আগতেও পাইছোঁ তোমালোকে জীৱনৰ আচলতে এইটো এটা শিক্ষা আৰু এলেহুৱা হ'ব নালাগে সেই কথাটো আমি এটা গুৰুত্বপূৰ্ণ শিক্ষা এইটো জীৱনৰ এলেহুৱাৰ দিনটো সেইটো কাৰণে কি হয় নাযায় নোপোৱাই তোমালোকে এলেহুৱাক লৈ পিনি এটা অসমীয়াত খুব জনপ্ৰিয় কাহিনী আছে এইটো তোমালোকে শুনিছানে বাৰু পি পু হিপু বুলি এটা কাহিনী আছে আমাৰ যোনটো ধুদৰ আলি বুলি এটা আলি আছিলে আহোম যুগত সেই আলিটো নিৰ্মাণ কৰা হৈছিলে উজনি অসমত আছে সেই আলিটো আৰু সেই আলিটো কি হৈছিলে সেই আলিটো আহোমৰ দিনত নিৰ্মাণ কৰা হৈছিলে সেই আলিটো কাক লৈ পিনি নিৰ্মাণ কৰা হৈছিলে জানানে ধুদসকলক লৈ পিনি মানে সেইকাৰণে তাৰ নামটো ধুদৰ আলি ধুদ মানে জানা যি কাম বন নকৰে এলেহুৱা যি কাম পিছুৱাই থাকে তেনেকুৱা ধৰণৰ এই ধুদবিলাক কেনেকুৱা আছিলে বুলি কওঁতে মানে এই ধুদবিলাক কেনেকুৱা আছিলে এবাৰ ধুদৰ ঘৰত ধুদ থকা মানে ধুদ এসোপামান থকা এটা ঘৰত এবাৰ এই ৰাস্তা বনাই থাকোঁতে আৰু সেই ধুদৰ ঘৰত জুই লাগোতে কি হ'ল শুই থকা ধুদগিটাৰ এটাই গম পাইছে যে জুই লাগিছে ইটোক কৈছে যে পিঠি পুৰিছে তাৰপিছত হিটোৱে কৈছে যে সিফালে মূৰ কৰি শুই থাক পি পু হি পু বুলি কয় মানে এনেকৈ ধৰণে কৈ তেওঁলোকে কি কয় তেওঁলোকে শুই থাকিলে আৰু শেষত যেতিয়া জুই আহি পিনি একেবাৰে গাৰ ওচৰ পালে তেতিয়াহে তেওঁলোকে তাৰ পৰা পলায়ন কৰিছে বা সেই জুইৰ পৰা তেওঁলোকে পলায়ন কৰিছে গতিকে এলেহুৱা হলে কেনেকুৱা হয় তাৰপিছত ৰজাই শেষত জানিবা সেইখিনি মানুহক লৈ পিনি তেওঁলোকক আদেশ দি পিনি সেই ধুদৰ আলিটো নিৰ্মাণ কৰিছিলে এনেকুৱা ধৰণৰ অসমীয়াত এটা কাহিনী আছে গতিকে সেই ধুদ মানুহখিনিৰ লিখীয়া মানুহখিনিৰ কাৰণে দিনটো কি হ'ব নাযায় নোপোৱাই হ'ব কিন্তু কৰ্মী লোকৰ মানত দিনটো চকুৰ পচাৰতে গুচি যায় যেতিয়া আমি এক্টিভ হৈ থাকোঁ কাম কৰি থাকোঁ ৰাতিপুৱাই তুমি স্কুললৈ ওলাই গ'লা গধূলি আহি অলপ জিৰাই হতাই তোমালোকে আকৌ তোমালোকে কি কৰিলা অলপ খেলা ধূলা কৰিলা বা কিবা কৰিলা ব্যায়াম কৰিলা তাৰপিছত তোমালোকে আকৌ গধূলি পঢ়া টেবুলত বহিলা পঢ়া শুনা কৰিলা তাৰপিছত আকৌ সেম ৰুটিন আকৌ ৰাতিপুৱা শুই উঠি পঢ়া শুনা কৰিলা পঢ়া শুনা কৰি আকৌ স্কুললৈ গ'লা স্কুলৰ পৰা আহি অকণমান খেলা ধূলা কৰিলা কথা পাতিলা কাৰোবাৰ লগত তাৰ পৰা গধূলিৰ পৰত চাহ তাহ খাই তোমালোকে আকৌ পঢ়িবলৈ বহিলা তাৰ পৰা ৰাতি অলপ সময় কিবা বাতৰি কিবা চালা কাৰোবাৰ যাৰ যি চখ আছে আৰু যেনেধৰণে সময় কটালে গতিকে এই তেনেকুৱা ধৰণৰ ব্যস্ত চিডিউলত তোমাৰ দিনটো খুব সোনকালে গুচি যোৱা যেন লাগে খুব সোনকালে শেষ হৈ যোৱা যেন লাগে যদি তুমি মনেৰে কামটো কৰিছা গতিকে সেই তেনেকুৱা ধৰণৰ তোমাৰ এতিয়া স্কুলীয়া জীৱনত তেনেকুৱা বুলি কৈছোঁ এজন কৰ্মী বা এজন তোমালোকৰ দেউতাৰ জীৱনটো চাবাচোন দেউতা তোমালোকৰ যদি তেওঁ যদি ব্যৱসায় কৰে বা তেওঁ অন্য কিবা চাকৰি কৰে বা অন্য কিবা কাম কৰে তেওঁ জীৱনটোত তুমি মন কৰিবাচোন তেওঁ জীৱনটোত তেওঁ কেনেদৰে ৰাতিপুৱাই ওলাই যায় বা তোমালোকৰ দেউতা বা মা যাৰ হওক অভিভাৱক তোমালোকৰ তেওঁলোক ৰাতিপুৱাই ওলাই যায় গধূলি ঘূৰি আহে তেওঁলোকৰ যিসকল কৰ্মী মানুহ যিসকলে কৰ্ম কৰে তেওঁলোকৰ বাবে দিনটো কি হয় তেওঁলোকৰ বাবে দিনটো একেবাৰে চকুৰ পচাৰতে গুচি যায় এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়
দেৱতাই এনি টাইম কাম কৰি থাকে দেখি দেৱতাৰ এদিন বুলি কোৱা হয় মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ মানে ব্ৰহ্মাৰ মানুহৰ এক কল্প মানে কি হয় এটা যুগ আৰু মানে সেই যুগৰ ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ একেই মানে ব্ৰহ্মা ইমানেই ব্যস্ত ব্ৰহ্মাৰ কাম ইমানেই বেছি যে মানে ব্ৰহ্মাৰ কাৰণে মানে সময় একেবাৰে পুককে গুছিয়ে যায় মানে একেবাৰে নাথাকেই ৰৈ মানে এনেকুৱা ধৰণৰ কথা এটা ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে এই কথাখিনি বুজি পালা এইটো পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে কিয় মানুহৰ এদিন ব্ৰহ্মাৰ কি মানুহৰ এক কল্প ব্ৰহ্মাৰ এদিন আৰু এৰাতি এই কথাষাৰ ভালদৰে বুজাই লিখা তেতিয়া তোমালোকে এই কথাখিনি লিখিব লাগিব এলেহুৱাৰ দিন যে নাযায় নোপোৱাই মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ এদিন কাৰণ ব্ৰহ্মাই আমাৰ হিন্দু শাস্ত্ৰৰ মতে ব্ৰহ্মাই এই জগত বা বিশ্ব সৃষ্টি কৰিছিলে এই বিশ্ব বা এই বিশ্ব যেতিয়া সৃষ্টি সজন কৰিলে তেওঁলোকক পৰিচালনা কৰিবলৈ ব্ৰহ্মাৰ কিমান কাম কিমান ব্যস্ততা হয়নে এটা যদি তোমালোকে কল্পনা কৰা এটা অফিচ চলাবলৈকে এজন তেওঁ যোনজন মেনেজাৰ থাকে 10-15 জন মানুহ চলাবলৈকে তেওঁ কিমান সময় লাগে কিমান তেওঁ টেনচন হৈ থাকে তোমালোকে দেখিছা যদি তেনেকুৱা অভিজ্ঞতা পাইছা যদি তোমালোকৰ স্কুলৰে এতিয়া প্ৰিন্সিপাল ছাৰৰ কিমান কাম তেওঁ যদিও বা তেওঁ পঢ়া তেওঁ চাগে বিভিন্ন কলেজ স্কুল কলেজৰ প্ৰিন্সিপালজনে সাধাৰণতে বহু সময়ত কিবা এটা বিষয় পঢ়ায় বা কোনোবা এটা শ্ৰেণীত পঢ়ায় কিছুমানত নপঢ়ায় কিন্তু তেওঁ গোটেই শিক্ষকখিনিক যে মেনেজ কৰিব লাগে ছাত্ৰ ছাত্ৰীক মেনেজ কৰিব লাগে তেওঁ কিমান ব্যস্ত হৈ থাকে হয়নে নহয় গতিকে সেই তেনেকুৱা ধৰণৰ স্থানীয় এজন ব্যক্তিৰ বাবে ব্ৰহ্মাই গোটেই বিশ্বখন যদি সেই মাইথলজিটোৰ মতে আখ্যান মতে গোটেই বিশ্বখন যদি পৰিচালনা কৰিব লাগে সজিব লাগে তেতিয়াহ'লে তেওঁ কিমান কাম থাকিব পাৰে তোমালোকে নিজেই কল্পনা কৰাচোন গতিকে সেই ইমান কামৰ ব্যস্ততাৰ মাজত ব্ৰহ্মাৰ বাবে কি হয় সময়বোৰ একেবাৰে খুব সোনকালেই গুচি যায় সেই কথাটোৱে ইয়াত আচলতে কোৱা হৈছে ইয়াৰ পিছত কি কৈছে সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হ'ল বুলি ক'ব পাৰি শৃংখলা লগাই ৰেল গাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ বৰঘৰ মাৰল ঘৰ যেন কৰি ফুৰিব পাৰিছে ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে ৰাজ্য গুচি অৰাজকতাত পৰিণত হয় সময়ৰ সদ্ব্যৱহাৰ কৰাৰ কথা ইয়াত গুৰুত্বৰ কথা কোৱা হৈছে সময়ৰ যে আমি সদায় সদ্ব্যৱহাৰ কৰিব লাগে সময়ৰ সদ্ব্যৱহাৰ নকৰিলে যে সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই কথাটোৱে আচলতে ইয়াত ক'বলৈ বিচৰা হৈছে ইয়াত কি কৈছে সময়ৰ সদ্ব্যৱহাৰৰ কথা কোৱা হৈছে আচলতে এইটো সময়ৰ সদ্ব্যৱহাৰ মানে কি ধৰা তোমাৰ আজি তোমালোকে যদি সময়মতে সময়ৰ এই যোনটো সময়মতে তোমালোকে স্কুল গৈ নোপোৱা সময়মতে তোমালোকে যদি খোৱা বোৱা নকৰা সময়মতে নোহোৱা তেতিয়া কি হয় তেতিয়া আমাৰ সেই জীৱনৰ যোনটো ডিসিপ্লিন সেই ডিসিপ্লিনটো নাথাকে আৰু সেই ডিসিপ্লিনটো নাথাকিলে কি হয় খেলিমেলি হয় ট্ৰেইন বিলাক দেখিছানে ট্ৰেইন তোমালোকে ট্ৰেইনত উঠি পাইছানে বহুতে হয়তো পাইছা ম্যাক্সিমামে পাইছা চাগে গতিকে সেই ট্ৰেইনৰ কি হৈ থাকে এটা নিৰ্দিষ্ট টাইম থাকে সেই নিৰ্দিষ্ট টাইম মতে ট্ৰেইনখন যাব যদি তুমি সেই নিৰ্দিষ্ট টাইমত গৈ পানি ট্ৰেইনখনৰ গৈ নোপোৱা তেতিয়া ট্ৰেইনখনে তোমাক এৰি থৈ যাব আৰু তুমি গৈ পানি নাপাবাগে সেই কাৰণে কৈছে যে আমি কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয় বুলি ক'ব পাৰি মানে আমি এটা শৃংখলত কাম কৰিব লাগে এটা ডিসিপ্লিনত কাম কৰিব লাগে যেনেকৈ তোমালোকে পঢ়া শুনাৰ ক্ষেত্ৰত বহুতে কি কৰে ৰুটিন বনাই পঢ়ে বা এখন ৰুটিন সদায় পঢ়ে যাতে কি হয় গোটেইখিনি সাবজেক্ট তেওঁ সমানে বা গোটেইখিনি সাবজেক্ট ভালদৰে যাতে আয়ত্ত কৰিব পাৰে কিছুমান বিষয় টান পায় তাৰ কাৰণে অকমান বেছি সময় তেওঁ দিয়ে সেই সাবজেক্টটোত আৰু যোনটো সাবজেক্ট উজু পায় সেই সাবজেক্টটোকো এৰি নিদি পানি সেই সাবজেক্টটোকো অলপ পঢ়াৰ প্ৰয়াস কৰে গতিকে সেই যোনটো প্ৰচেষ্টা ৰুটিন বনাই পঢ়াৰ যোনটো প্ৰয়াস বা প্ৰচেষ্টা সেই প্ৰচেষ্টাইহে কি কৰে সেই প্ৰচেষ্টাই কি কৰে সেই ছাত্ৰজনৰ পিছত ফলাফল ভাল কৰাত তেওঁ
সুবিধা হয় বা তেওঁৰ পিছত ফলাফল ভাল হয় সময়ৰ সদ্ব্যৱহাৰ কৰাৰ কথাৰ ওপৰতে তাৰ যথেষ্ট মূল্য স্থিৰ কৰিব পাৰি কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হ'ল বুলি ক'ব পাৰি শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ বৰঘৰ মাৰল ঘৰ যেন কৰি ফুৰিব পাৰিছে মানে ৰেলৰ বোলে টাইম নাথাকিলেহেঁতেন কোনো নিৰ্দিষ্ট ৰুটিন নাথাকিলেহেঁতেন যেনি মন যায় তেনিয়ে যায় তেতিয়াই বা এনেকুৱা ধৰণৰ এটা অৰাজকতা থাকিলেহেঁতেন তেতিয়া হয়তো মানুহে সেই টাইমটোতে যে সেই ট্ৰেইনখন আহে সেই কথাটো গম নাপালেহেঁতেন আৰু মানুহৰ বাবে কি হ'লহেঁতেন খেলি মেলিৰ সৃষ্টি হ'লহেঁতেন গতিকে জীৱনত এই শৃংখলাটো যোনটো ইয়াত শৃংখলাৰ কথা কৈ থকা হৈছে সময় শৃংখলা এই সময় শৃংখলাটোৰ কিন্তু খুবেই প্ৰয়োজন এডাল জখলা ধৰা এডাল সময়ৰ জখলা ৰাতিপুৱা শুই উঠাৰ পৰা যদি তুমি ৰাতিপুৱা শুই উঠিলা ৰাতিপুৱা শুই উঠি পানি তুমি ধৰা মাজত কিবা এটা কাম কৰা খোৱা বোৱা কৰি পানি তুমি স্কুললৈ যোৱা স্কুলৰ পৰা তুমি স্কুলত ক্লাছ হোৱাৰ পিছত ঘূৰি আহা ৰাতিপুৱা শুই উঠিলা কিবা খালা এই মাজতে শৃংখলাডালৰ মাজতে তুমি স্কুললৈ নগলা মানে এই শৃংখলাডাল কি হ'ল মিছিং হৈ থাকিলে এডাল নাই তেতিয়া কি হ'ব মাজতে তোমাৰ যোনডাল এই স্কুললৈ যোৱা যোনডাল শৃংখলা আছিলে এডাল যদি ইয়াত নোহোৱা হৈ যায় তেতিয়া তুমি কি হ'ব নেক্সট শৃংখলাডাল বগাব নোৱাৰিবা ৰাতি তোমাৰ যোনটো পঢ়াৰ যোনটো ৰুটিন আছিলে সেই পঢ়াৰ ৰুটিনটোত কি হ'ব তুমি স্কুলত যোনখিনি বস্তু পঢ়াইছিলা সেই বস্তুখিনি থাকি যাব আকৌ পিছদিনাখন কি হ'ব আকৌ পিছদিনাখন তুমি আগৰ দিনাখনৰ বস্তু পঢ়িব লাগিব আগৰ দিনাখনৰ বস্তু পঢ়িবলৈ যাওঁতে তোমাৰ প্ৰেছাৰ বেছি হৈ যাব গতিকে সেই শৃংখলাডাল ক'ৰবাত যদি ব্ৰেক হৈ যায় বা বিশৃংখল হৈ যায় তেতিয়া কি হয় তেতিয়া কেতিয়াবা যদি এই শৃংখলাডাল যদি এনেকৈ আছিলে কেতিয়াবা যদি এনেকৈ বগাই যাব লাগে এইডালৰ পৰা এইডাললৈকে মাজত দুডালমান শৃংখলা তুমি এৰি দিলা তেতিয়া কি হ'ব তেতিয়া সেই জখলাডাল সেই সময়ৰ জখলাডাল তোমাৰ পাৰ কৰিবলৈ অসুবিধা হ'ব আৰু তোমাৰ সেই শৃংখলাডাল তেনেকেই থাকি যাব আৰু লাহে লাহে আৰু বিশৃংখল হৈ পৰিব গতিকে সেই শৃংখলাডালত সময়ৰ শৃংখলাডালত এই জখলাৰ উদাহৰণটো মই দিছোঁ সেই শৃংখলাডালত উঠোতে সদায় মন কৰিব লাগিব যাতে আমি এটাৰ পিছত এটা আমাৰ যোনটো ৰুটিন থাকে সেই ৰুটিন ৱৰ্কটো যাতে আমি ভালদৰে কৰি যাওঁ ইয়াৰ পিছত আৰু কি আছে চাওঁ আহা এই পাঠটোত তোমালোকৰ ইমানেই আছিলে ৰাজ্যগুচি অৰাজকতাত ৰূপান্তৰিত হয় সময়ৰ কথা আমি পঢ়িলোঁ সময়ৰ গুৰুত্ব আমি পঢ়িলোঁ সময়ৰ ডাঙৰ ভাগ সৰু ভাগ আমি পঢ়িলোঁ সময়ৰ বিভিন্ন কথা আমি এই পাঠটোত পঢ়িলোঁ গতিকে কেইটামান চমু উত্তৰ এই পাঠটোৰ মই লৈ আহিছিলোঁ সেইকেইটাও মই তোমালোকৰ সৈতে চমুকৈ আজি ডিছকাছ কৰি থৈ যাওঁ চমু উত্তৰ হৈছে তোমাৰ সময়ক কিহৰ লগত তুলনা কৰিব পাৰি সময়ক নৈ সোঁতৰ লগত তুলনা কৰিব পাৰি এইবোৰ পাঠত আমি পাইছিলোঁ এইবিলাক তোমালোকে পাঠত পঢ়িবলৈ পাইছিলা গতিকে পাঠটো ভালদৰে পঢ়িবা এবাৰ ভিডিঅ'খিনি ভালদৰে চাবা যদি প্ৰথম খণ্ডটো চোৱা নাই প্ৰথম খণ্ডটো এবাৰ চাই পানি এইটো চাবা সময়ক কিহৰ লগত তুলনা কৰিব পাৰি সময়ক নৈ সোঁতৰ লগত তুলনা কৰিব পাৰি কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয় কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয় সময়ৰ ডাঙৰ ভাগবোৰ কি যুগ কল্প আৰু শতাব্দী এই প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত আহে তোমালোকৰ কিতাপৰ প্ৰশ্ন এইবোৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু মই তোমালোকলৈ লৈ আহিম ভৱিষ্যতে তোমালোকৰ ছমহীয়া পৰীক্ষাৰ কাৰণে তোমালোকৰ নেক্সট সপ্তাহমানত মই এটা তোমালোকলৈ প্ৰশ্নৰ উত্তৰৰ শিতান লৈ আহিম মানে য'ত তোমালোকৰ পৰীক্ষাৰ সম্ভাৱনীয় প্ৰশ্নবোৰ থাকিব সেই তেনেকুৱা ধৰণৰ এটা ছেশ্যন তোমালোকলৈ লৈ আহিম ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ কল্প শতাব্দী এইটো আমি পঢ়িছোঁ সময়ৰ দণ্ড পল অনুপলক কি বুলি কোৱা হয় সময়ৰ দণ্ড পল অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয় সময় কি গতিত ঘূৰে সময় বৃত্তাকাৰ গতিত ঘূৰে এইবিলাক আমি পাঠটোত পাইছোঁ গতিকে ইমান টেনশ্যন ল'ব লগা নহয় কেইটামান দীঘল প্ৰশ্ন আছিলে তাৎপৰ্য ব্যাখ্যা কৰা এলেহুৱাৰ দিন নাযায় নোপোৱায় এইটো যদি তোমালোকে লিখিব লাগে 2 নম্বৰৰ কাৰণে তেতিয়া কি লিখিবা ইয়াত মই লৈ আহিছিলোঁ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয় কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি কিন্তু এলেহুৱা মানুহৰ কামৰ ব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময় তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱায় কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ প্ৰচাৰতে দিনটো পাৰ হয়
এইবিলাক আৰ্হি তোমালোকক মই যোনটো আৰ্হি দিছিলোঁ সেই আৰ্হিটোত তোমালোকে লিখিবা, আৰম্ভণি দিবা, সামৰণি দিবা, বিষয়বস্তু লিখিবা। ইয়াৰ পৰা তোমালোকে আৰ্হি লৈ পিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। মই বেছিকৈ বুজাই নাথাকোঁ, এই কথাখিনি তোমালোকৰ যেতিয়া পাঠটো পঢ়াই আছিলোঁ মই নিশ্চয় তোমালোকক বুজাই দিছিলোঁ। গতিকে তোমালোকে এবাৰ নিজেই পঢ়ি চাবা। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰো এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এইটো মই তোমালোকক পঢ়াই থাকোঁতে কৈছিলোঁৱে, মানুহৰ এক কল্পই কিয় ব্ৰহ্মাৰ এদিন। গতিকে তোমালোকে প্ৰশ্নৰ এই আৰ্হি প্ৰশ্নটোতো চাই তোমালোকে নিজেই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিবা। তোমালোকক পাঠটো মই দুটা খণ্ডত ভাগ কৰি দিছোঁ, সৰু পাঠ যদিও, যাতে তোমালোকৰ কোনো ধৰণৰ খুটি নাতি নাথাকে। সেইদিনাখনৰ যোনখিনি কথা আছিলে সেই কথাখিনি আৰু এটা তোমালোকৰ ইয়াৰ কুৱেশ্যন এনচাৰ ছেশ্যন, কেৱল কুৱেশ্যন এনচাৰৰ ছেশ্যন লৈ আহিম। ইয়াত কেইটামান আৰ্হি প্ৰশ্ন মই তোমালোকলৈ লৈ আহিছিলোঁ আৰু গোটেই পাঠটোৰ আৰু বহুত প্ৰশ্ন আছে। MCQ ভিতৰৰ পৰা MCQ উলিয়াই আমি নিজে ইয়াত প্ৰেক্টিছ কৰিম। তোমালোকৰ বাবে কিছুমান প্ৰশ্ন মই প্ৰস্তুত কৰি ইয়াৰ পৰা লৈ আহিম, তোমালোকক সুধিম আৰু সেই প্ৰশ্নবোৰ তোমালোকে আমাৰ কমেণ্ট বক্সত জনাব পাৰিবা। নেক্সট ছেশ্যনৰ পৰা আমি তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম। গতিকে তোমালোকে তাৰ বাবে প্ৰস্তুত হৈ থাকিবা। বিভিন্ন প্ৰশ্ন পাঠটোৰ পৰা মই তোমালোকক সুধিম। এই পাঠটো ভালদৰে পঢ়িবা। পাঠটো পঢ়ি এই প্ৰশ্ন উত্তৰ যোনকেইটা আছে এইকেইটা পঢ়িবলৈ চেষ্টা কৰিবা। আৰ্হি প্ৰশ্ন উত্তৰ যোনকেইটা দিছোঁ এইকেইটা কৰিবা আৰু বিভিন্ন কথা আমি পাতিম। আকৌ লগ হ'ম এটা নতুন ভিডিঅ', নতুন দিনত মই আকৌ তোমালোকক লগ পাম। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ ই শ্ৰেণীৰ সৈতে সংযুক্ত হৈ থকাৰ কাৰণে। আৰু এটা নতুন ভিডিঅ' লৈ নতুন দিনত আকৌ লগ পাম। আশা কৰোঁ তোমালোকে 6মহীয়া পৰীক্ষাৰ বাবে পঢ়ি আছা, প্ৰস্তুতি তুংগত কৰিবৰ সময় হৈছে মই কৈছোঁ কিন্তু। গতিকে সকলোকে আজিলৈ কি কৰিছোঁ, ধন্যবাদ জনাইছোঁ।